ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি তৃতীয়টো অধ্যায় অখণ্ড সংখ্যাৰ পাটিগণিত পঢ়ি আছিলোঁ। তাই আমি কেইটামান বিশেষ উপপাদ্য আমি ইতিমধ্যে পঢ়িছোঁ। গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিষয়ে পঢ়িছোঁ। তাৰ আগতেই বিভাজ্যতাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। গতিকে সৰু সৰু কিছুমান টপিক আমি অলপ সময় লৈ সেইকাৰণে মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ যে এদিন গেপ দি ভিডিঅ'খিনি দিয়াৰ কাৰণ হ'ল যাতে তোমালোকে এইখিনি ধুনীয়াকৈ লিখি মেলি যাতে গোটেই কথাখিনি ক্লিয়াৰ হৈ ল'ব পাৰা, তাৰ কাৰণে এদিন সময় দি থকা হৈছে। কিয় মূল কথাটো হ'ল যে গৰিষ্ঠ সাধাৰণ উৎপাদক তোমালোকে যিটো জানিছিলা তাক আমি নতুন ৰূপত পঢ়িছোঁ। আজি আমি গৰিষ্ঠ সাধাৰণ উৎপাদকৰ নতুন কেইটামান ধৰ্ম বা তাৰ লগত ইণ্টাৰৰিলেটেড, তাৰ লগত ৰিলেটেড হৈ থকা, তাৰ লগত সম্পৰ্কিত হৈ থকা, গসাৰ লগত সম্পৰ্কিত থকা কিছুমান সংজ্ঞা বা উপবাদ্য নহয়, ঠিক উপবাদ্য নহয়, আমি ধৰ্ম কিছুমান আলোচনা কৰিম। গতিকে গসাও মানে তোমালোকে কি বুজি পাইছা এতিয়ালৈকে যে গসাও কাৰ গসাও a, b, গসাও অফ a b কিমান হ'ব? d হ'ব। এনেকুৱা হ'লে কি হ'ব? দুটা অপশ্যন আমি লিখিব পাৰোঁ। এটা হ'ল d ডিভাইডছ a আৰু d ডিভাইডছ b, আৰু দুই নম্বৰতে আমি কি লিখিব পাৰোঁ? আৰু যদি c ডিভাইডছ a আৰু c ডিভাইডছ b, তেন্তে যদি c ডিভাইডছ a আৰু c ডিভাইডছ b তেন্তে c ইজ লেছ দেন অৰ ইকুৱেল টু d। এই দুটা কথা হ'ব লাগিব। যেতিয়া এই দুটা হ'লে এইটো হ'ব বা এইটো হ'লে এই দুটা হ'ব। গতিকে এই কথাখিনি এটাৰ লগত আনটো সম্পৰ্কিত। গসাও অফ a b ইকুৱেল টু যদি d হয় তেতিয়াহ'লে d ৰে a কো হৰণ যায় আৰু d ৰে b কো হৰণ যায়, আৰু যদি আন এটা সংখ্যা c ৰে a হৰণ যায় আৰু c ৰে b কো হৰণ যায় তেন্তে c টো d কো সৰু হ'ব লাগিব। তেতিয়া গৰিষ্ঠ হৈ যাব, d টো তেতিয়াহে গৰিষ্ঠ হ'ব। আচ্ছা, এতিয়া আমি কি লিখিছোঁ? আমি আজি পঢ়িম আপেক্ষিকভাৱে মৌলিক সংখ্যা। আমাৰ প্ৰথম টপিক হ'ব আপেক্ষিকভাৱে মৌলিক সংখ্যা। তাৰমানে আপেক্ষিক মানে তুলনামূলকভাৱে মৌলিক সংখ্যা। আমি মৌলিক সংখ্যা বুলি ক'লে কাক বুজো? 2, 3, 5, 7, 11, 13, 17 এনেকৈ আমি সংখ্যাবোৰ 23 এই সংখ্যাবোৰ আমি বুজি পাওঁ। কিন্তু আপেক্ষিকভাৱে মৌলিক সংখ্যা কি বুজে? দুটা অখণ্ড সংখ্যা a আৰু b উভয়ে অশূন্য হ'লে, উভয়ে অশূন্যটো হ'বই লাগিব, উভয়ে অশূন্য হ'লে সিহঁতক আপেক্ষিকভাৱে মৌলিক বা পৰস্পৰ মৌলিক অখণ্ড সংখ্যা বোলা হয়। আপেক্ষিকভাৱে মৌলিক বুলিব পাৰি a আৰু b বা পৰস্পৰ মৌলিক সংখ্যা বুলিও কোৱা হয়। যদিহে কেতিয়া? যেতিয়া গসাও অফ a b ইকুৱেল টু 1 হয়। এতিয়া ইয়াত কি হ'ব? তোমালোকৰ গসাও অফ a b বা গসাও অফ কি হ'ব? মৌলিক সংখ্যা যদি লওঁ, যিকোনো মৌলিক সংখ্যা ল'লে 2, 3 ইকুৱেল টু 1 হ'ব। গতিকে 2 আৰু 3 হ'ল আপেক্ষিকভাৱে মৌলিক সংখ্যা। যদি গসাও অফ মই যিকোনো 3,7 লওঁ, এই দুটাও মৌলিক সংখ্যা, ইহঁতৰ গসাও 1 হ'ব। মৌলিক সংখ্যা ল'লে ইয়াত 1 হ'বই, সেইটো হ'বই। কিন্তু কিনো নতুন কথা হ'ল ইয়াত? নতুন কথাটো এইটোৱে হ'ল যে গসাও অফ যদি তুমি লোৱা যে 10টো মৌলিক নহয়, কিন্তু 10 আৰু ধৰা ল'লো 21, ইয়াত কি নহয়? 10ও মৌলিক নহয় আৰু 21ও মৌলিক নহয়, কিন্তু 10 আৰু 21ৰ গসাও কিমান হ'ব? 10 আৰু 21 দুইটাকে হৰণ যোৱা সংখ্যা কি হ'ব? আটাইতকৈ ডাঙৰ সংখ্যা একেই হ'ব। 10 আৰু 21 দুইটা যৌগিক সংখ্যা, কিন্তু ইহঁতৰ গসাও 1। সেইকাৰণে 10 আৰু 21ক আপেক্ষিকভাৱে মৌলিক সংখ্যা বুলি কোৱা হয়। আপেক্ষিকভাৱে মৌলিক সংখ্যাৰ কনচেপ্টটো সেই তাতে সোমাই আছে। যদি বেলেগ সংখ্যা এনেকৈ লওঁ যে গসাও অফ, ধৰা মই ইয়াত 100 ল'লোঁ আৰু ইফালে ধৰা 121 ল'লোঁ, এই দুটা সংখ্যাৰো কি হ'ব? গসাও 1 হ'ব। যি দুটা সংখ্যাৰ গসাও 1 হয় সেই দুইটা সংখ্যাকে আপেক্ষিকভাৱে মৌলিক সংখ্যা বুলি কোৱা হয়। লাগিলে সেই সংখ্যা দুটা যিয়েই নহওক কিয়, দুটা সংখ্যাৰ গসাও যদি 1 হয় তেতিয়াহ'লে সেই সংখ্যা দুটা আপেক্ষিকভাৱে মৌলিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ গসাও অফ a, b ইকুৱেল টু 1 হ'ব লাগিব। এতিয়া আমি পঢ়িম উপপাদ্য 5। আমি ইতিমধ্যে 4টা একেবাৰে এই চেপ্টাৰটোৰ উপপাদ্যবোৰ একেবাৰে দীঘল আৰু বহুত নম্বৰ কেৰি কৰে, কিন্তু এই উপপাদ্যটো তেনেকৈ একো বিশেষ নহয়।
দীঘলীয়াও নহয় আৰু বুজিবলৈও টান নহয়। ইয়াত লিখা আছে যে দুটা অখণ্ড সংখ্যা a আৰু b যি উভয় অশূন্য, দুইটাই অশূন্য, এই পইণ্টবোৰ, এই কিছুমান ইয়াত কি দিয়া থাকে, পইণ্ট দিয়া থাকে, এইবোৰ ইম্পৰ্টেণ্ট। যি উভয় অশূন্য, দুইটাই অশূন্য, পৰস্পৰ মৌলিক হ'ব। তে দুটা a আৰু b পৰস্পৰ মৌলিক হ'ব। কেতিয়া হ'ব বুলি পাইছিলো অলপ আগত, যে গসাউ অফ ab = 1 হ'ব লাগিব। ইয়াত উপবাদ্যটোত কি দিলে, হ'ব যদি আৰু যদিহে। এতিয়া যদি আৰু যদিহে আমাৰ ইম্পৰ্টেণ্ট বস্তু শব্দ। যদি আৰু যদিহে দুটা অখণ্ড সংখ্যা x আৰু y পোৱা যায় যাতে ax + by = 1 হৈ যাব। গতিকে কথাটো কি হ'ল, দুটা অখণ্ড সংখ্যা a আৰু b যি উভয় অশূন্য, ইহঁতক পৰস্পৰ মৌলিক কোৱা হ'ব কেতিয়া, যেতিয়া ax + by = 1 হৈ যাব। সিহঁতক ax + by = 1 ৰ ৰূপত লিখিব পাৰি। ঠিক আছে, ইয়াত মই দাগ দিলো তাৰ ওপৰত যদিহে, যদি আৰু যদিহে তলত। ইয়াৰ অৰ্থ হ'ল আমি কি দুইটা প্ৰমাণ কৰিব লাগিব। কি বুলি প্ৰমাণ কৰিম? প্ৰথম কথা আমি প্ৰমাণ কৰিব লাগিব যে এনেকৈ দুইটা ভাগ হৈ যাব। এনেকৈ লিখিলো নহয়। এতিয়া ইয়াত প্ৰথমতে আমি ধৰি ল'ব লাগিব ইয়াত দুটা প্ৰমাণ কি হৈছে। ধৰা হ'ল a আৰু b, যদি আৰু যদিহে আগত কি লিখা আছে, a আৰু b দুটা অখণ্ড সংখ্যা পৰস্পৰ মৌলিক হ'ব। ধৰা হ'ল a আৰু b পৰস্পৰ মৌলিক সংখ্যা। ইয়াত আমি কি লিখিলো, ধৰা হ'ল a আৰু b পৰস্পৰ মৌলিক সংখ্যা। এইবাৰ আমি কি লিখিম, যেতিয়া এই প্ৰমাণ কি কৰিব লাগিব, যাতে ax + by = 1 বুলি আমি ইয়াত প্ৰমাণ কৰিব লাগিব। ঠিক আছে, এতিয়া প্ৰথম আমাৰ প্ৰমাণটো হ'ব এইটো। এতিয়া যদি আৰু যদি পিছত কি আছে সেইটো আমি ইয়াত নেক্সট আকৌ ধৰিব লাগিব। এইটো প্ৰমাণ কৰাৰ পিছত ইয়াত লিখিম আমি বিপৰীত ক্ৰমে আকৌ আমি কি ধৰিম এইবাৰ, ধৰা হ'ল এই তলৰ উল্টা ধৰিব লাগিব। যদি আৰু যদি পিছৰ খিনি দুটা অখণ্ড সংখ্যা x আৰু y পোৱা যায় যাতে এইটো ধৰা হ'ল ax + by = 1 এইটো ধৰি আৰু প্ৰমাণ কি কৰিম এবাৰ, ইহঁতবোৰ পৰস্পৰ মৌলিক হ'ব বুলি প্ৰমাণ কৰিম। ঠিক আছে, যদি আৰু যদিহে এই দুটা অপচন আমাক দুটা প্ৰমাণ দিয়া হয়। গতিকে আমি প্ৰথম স্টেপটো কৰি লম। ধৰা হ'ল a আৰু b দুটা অখণ্ড সংখ্যা আৰু যি উভয় অশূন্য আৰু পৰস্পৰ মৌলিক হ'ব। এতিয়া পৰস্পৰ মৌলিক হ'লে কি লিখিব পাৰি, এতেকে দুটা সংখ্যা পৰস্পৰ মৌলিক মানে এইটো পৰস্পৰ মৌলিক ধৰি ললো। গতিকে গসাউ অফ a, b কি হ'ব, = 1 হ'ব। আমি অলপ আগতে পাই গৈছো। ঠিক আছে, এতিয়া উপপাদ্য 4 অনুসৰি a, b belongs to z মানে অখণ্ড সংখ্যা ইমানৰ বাবে x আৰু y পোৱা যায় যাতে উপপাদ্য 4 কি আছে, গসাউ of a, b = ax + by। আমাৰ ক'ত আছিল এই বস্তুটো, উপপাদ্য 4 আছিল। গসাউ a আৰু b গসাউ সদায় ax + by আমি হেৰি কৰিব পাৰো, এক্সপ্ৰেছ কৰিব পাৰো। আচ্ছা, ইয়াত কি আছে, গসাউ অফ a b মানে কিমান দিয়া আছিল, 1। গসাউ অফ a b জেগাত 1 পাতিলো = ax + by, ax + by প্ৰমাণ হ'ল। এইটো কি হৈ গ'ল, প্ৰমাণিত হ'ল। এতিয়া বিপৰীত ক্ৰমে যেটা দিয়া আছে, গতিকে আমি বিপৰীত ক্ৰমে ধৰা হ'ল ax + by = 1। ঠিক আছে, এতিয়া প্ৰমাণ কৰিব লাগে যে a আৰু b দুটা আপেক্ষিকভাৱে মৌলিক সংখ্যা। মনত ৰাখিবা ax + by = 1 হলেও আপেক্ষিকভাৱে মৌলিক হ'ব আৰু গসাউ অফ a b = 1 হলেও আপেক্ষিকভাৱে মৌলিক হ'ব, কাৰণ দুইটা সমান আছে। আচ্ছা, এতিয়া লিখিম ধৰা হ'ল গসাউ অফ a b, a আৰু b গসাউ আমি
ডি বুলি ধৰি ললো ইমপ্লাইজ দ্যাট এতিয়া মই অলপ আগত আকৌ ৰিপিট কৰিলো কথাটো যে এ আৰু বিৰ গসাউ ডি হলে আমি কি লিখিব পাৰো ডি ডিভাইডস এ আৰু ডি ডিভাইডস বি দুইটা ডি ৰে দুইটা সংখ্যাকে হৰণ যায় আৰু যদি ডি ডিভাইডস এ আৰু ডি ডিভাইডস বি হয় তেতিয়াহলে ডি ডিভাইডস ax প্লাস by হয় এইটো আছিল আমাৰ উপপাদ্য 3 3 এর লাস্টটো 7 নম্বৰ আছিল নেকি 3 এর 7 নম্বৰ এনেকৈ কিবা দিয়া আছে গতিকে এই বস্তুটো আমি জানি যত x, y belongs to z অখণ্ড সংখ্যা ঠিক আছে কি কথাটো আমি জানো আচ্ছা এতিয়া কি হৈছে ax by মানে কিমান 1 গতিকে d ডিভাইডস কি পালো 1 পাই গলো এটো ইয়াৰ পৰা দিয়া আছে তাৰ মানে ঠিক আছে আচ্ছা মানে d ডিভাইডস 1 মানে d রে একক হরণ যায় তে d কি সংখ্যা এটা d কি সংখ্যা গসাউ দুটা সংখ্যার গসাউ d তার মানে কি হবে আৰু d রে একক হরণ যায় d রে একক হরণ যায় কি সংখ্যা আছে d প্লাস মাইনাস 1 হয় d এর মান প্লাস 1 হবে নহলে d এর মান মাইনাস 1 হবে কারণ এক সংখ্যাটো হরণ যায় সংখ্যা কি প্লাস 1 নাইবা মাইনাস 1 একের একক হরণ যায় নহলে মাইনাস 1 এর একক হরণ যায় বাকি একো সংখ্যার একক হরণ না যায় গতিকে d এর মান কিমান পালো প্লাস 1 নাইবা মাইনাস 1 আচ্ছা এতিয়া আমি কি লম এতেকে d প্লাস 1 লম প্লাস 1 কিয় লৈছো কারণ এই গখাও আছে নহয় গতিকে d এর মান গখাও তে গখাও কেতিয়াও মাইনাসত থাকিব নোৱাৰে গতিকে কি হ'ব d প্লাস 1 গতিকে আমি কি প্রমাণ কৰিলো d মানে কি আছিল ইমপ্লাইজ দ্যাট d কিমান পালো 1 পালো d মানে কি আছিল গখাও অফ ab গখাও অফ ab 1 d মানে গখাও অফ ab আছিল গতিকে এই 1 1 পালো দি প্রমাণ এতে কৰিব দিছিল গখাও অফ ab 1 মানে এতেকে a আৰু b আপেক্ষিকভাবে মৌলিক সংখ্যা আপেক্ষিকভাবে মৌলিক বুঝি পাইছা কথাটো আচ্ছা ঠিক আছে ওদিকে এনেকুৱা ধৰণৰ প্ৰমাণ তোমালোকক যদি সহজ প্ৰমাণ দিবলৈ মন যায় তেতিয়াহলে 6 নম্বৰ নিদি যদি 4 নম্বৰীয়া প্ৰমাণ দিবলৈ তোমালোকে বিচাৰে তেতিয়াহলে সহজ দিব বিচাৰে তেতিয়াহলে এই প্ৰশ্নটো দিব আগৰ যেটো উপপাদ্য 4 বা এই আগৰ যেটো দীঘল দুটা উপপাদ্য আছিল মই যেটো কৈছিলো অৰ দি আহিব যদি হেতু অলপ মানে টান বুলি ভাবা যায় কাৰণ অলপ দীঘলীয়া যে ছাত্ৰ ছাত্ৰী সহজতে পাহৰি যায় গতিকে হেতু যদি সহজ দিব মন যায় তোমালোকক তেতিয়াহলে প্ৰশ্নটো যদি সহজ কাটিব বিচাৰে তেতিয়াহলে এই এনেকুৱা প্ৰমাণ দিব 4 নম্বৰ দি থাকিব এতিয়া অনুসিদ্ধান্ত এক আহিল অনুসিদ্ধান্ত মানে যেটো উপপাদ্য এটাৰ পৰা উপপাদ্যত পোৱা তথ্যখিনি ব্যৱহাৰ কৰি আমি উপপাদ্য এটা আকৌ সৰল ৰূপলৈ লৈ যাওঁ হেতুৱে হল অনুসিদ্ধান্ত এতিয়া আমি ইয়াত আৰু তিনিটা এনেকুৱা ধৰ্ম পঢ়িম যিবিলাক ধৰ্ম আমি মনত ৰাখিব নালাগে এতিয়া আমাৰ ক্লাছ 10 ত প্ৰয়োজন নাই কিন্তু ইয়াৰ প্ৰমাণখিনি আমি জানি থব লাগিব কাৰণ প্ৰমাণখিনি পৰীক্ষাত আহে তাৰমানে আৰু একেবাৰে সহজ ইয়াত কোনো এনেকুৱা ঝামেলা নাই আচ্ছা গতিকে ইয়াত কি আছে যদি গসাউ অফ ab d তেন্তে গসাউ অফ a by d আৰু b by d 1 হ'ব ঠিক এইটো লজিক্যাল কথা আমি লিখি লম এতিয়া দিয়া আছে গসাউ অফ a, b equal to d implies that তে গসাউ অফ ab মানে আমি কেনেকৈ লিখিব পাৰো ax plus by বুলি লিখিব পাৰো উপপাদ্য 4 মতে এইটো উপপাদ্য 4 মতে উপপাদ্য 4 মতে গসাউ অফ ab ax plus by লিখিব পাৰো এতিয়া d ৰে দুইফালে হৰণ কৰি ax plus by divided by d equal to d by d implies that a by d x plus b by d y equal to d by d মানে 1 d রে a হরণ করলে a by d x plus b by d y ঠিক আছে আচ্ছা এতিয়া কি হল a by d আৰু b by d দুইটা কেনেকৈ ইকুয়াল টু কি হৈ যায় 1 হৈ যায় ঠিক আছে এতিয়া আমি কি কৰিম a by d আৰু b by d কি বস্তু
সেই বস্তুটো আমি উলিয়ালে কি হয় সেইটো আমি উলিয়াই ল'ব লাগিব। আচ্ছা আকৌ লিখিছোঁ যিহেতু গসাউ a, b, a আৰু b ৰ গসাউ কিমান b দিয়া আছে, ইমপ্লাইজ দ্যাট কি হ'ব d ডিভাইডস a আৰু d ডিভাইডস b। এতিয়া d ডিভাইডস a মানে কি, d ডিভাইডস a মানে হল d ৰে a হৰণ যায়, অৰ্থাৎ উল্টা হল a বাই d হল a বাই d আৰু b বাই d দুটা অখণ্ড সংখ্যা। হৈ গ'ল a বাই d আৰু b বাই d দুটা অখণ্ড সংখ্যা। কেনেকৈ a ৰে d এক d ৰে হৰণ কৰিব পাৰি, মানে কেইবাৰ কৰিব পাৰি, ধৰা 5 বাৰ পাৰি, 7 বাৰ পাৰি। ধৰা a আৰু b ৰ গসাউ ইয়াতে তোমালোকে কৰি চাব পাৰা। ধৰা 10 আৰু 20 ৰ গসাউ কিমান, 10 আৰু 20 ৰ গসাউ 5, গতিকে কি হৈ গ'ল এতিয়া 5 ৰে 10 হৰণ কৰিব পাৰি আৰু 5 ৰে 20 হৰণ কৰিব পাৰি। ইয়াৰ অৰ্থ 5 ৰে 10 কিবা 2 বাৰ, মানে অখণ্ড সংখ্যা, আৰু b কো আমি হৰণ কৰিলো, ইও অখণ্ড সংখ্যা পাই গ'লো। ঠিক আছে, অৰ্থাৎ a বাই d আৰু b বাই d দুটা অখণ্ড সংখ্যা আমি পাই গৈছো এইটো। আচ্ছা এতিয়া কি হ'ব, আমি ইয়াৰ আগৰ উপপাদ্যটো ব্যৱহাৰ কৰিম। ইয়াৰ আগত যিটো উপপাদ্য আমি গ্ৰহণ কৰিছিলো এই মাত্ৰ, সেই উপপাদ্য মতে আমি কি লিখিব পাৰো এতিয়া a বাই d আৰু b বাই d দুটা পৰস্পৰ মৌলিক সংখ্যা হ'ব। ঠিক আছে, কাৰণ a ৰে d হৰণ যায়, তাৰ মানে কি হ'ব a বাই d আৰু b বাই d পৰস্পৰ মৌলিক হ'ব। ঠিক আছে, তে a বাই d আৰু b বাই d পৰস্পৰ মৌলিক, ইয়াৰ অৰ্থ কি হ'ল আমি ইয়াৰ পৰা পাব পাৰিম a বাই d আৰু b বাই d গসাউ a বাই d, b বাই d ইকুৱেল টু কিমান হ'ল 1 হ'ল। আচ্ছা ঠিক আছে, এইখন আমাক নালাগে, আমি কেৱল যেনিবা এইখনে লিখিম। ঠিক আছে, এইখন আমি পালো, তাৰ মানে a বাই d আৰু b বাই d দুটা কি সংখ্যা, অখণ্ড সংখ্যা। a বাই d আৰু b বাই d দুটা কি সংখ্যা পালো, আমি অখণ্ড সংখ্যা পালো। তাৰ অৰ্থ কি a বাই d আৰু b বাই d অখণ্ড সংখ্যা হোৱা মানে অখণ্ড সংখ্যা পূৰণ x প্লাস অখণ্ড সংখ্যা পূৰণ y। ইয়াত এইটো অখণ্ড সংখ্যা, এই অখণ্ড সংখ্যা পূৰণ x প্লাস অখণ্ড সংখ্যা পূৰণ y মানে কি গসাউ অফ অখণ্ড সংখ্যা এই গসাউ অফ এই অখণ্ড সংখ্যা অখণ্ড সংখ্যা সমান ইকুৱেল টু 1 হৈছে। প্ৰমাণ হ'ল না, গসাউ অফ a বাই b b বাই d ইকুৱেল টু 1 হৈ গ'ল। গতিকে আমাৰ প্ৰমাণ ইমানতে অন্ত পৰিল। এতিয়া আকৌ ঠিক আগৰ অনুসিদ্ধান্তৰ দৰে আন এটা অনুসিদ্ধান্ত আহিল। ইয়াত কি লিখা আছে, যদি a ডিভাইড c আৰু b ডিভাইড c, তাৰ মানে a ৰে c হৰণ যায় আৰু b ৰেও c কে হৰণ যায়, আৰু a আৰু b ৰ গসাউ 1, মানে a আৰু b আপেক্ষিকভাৱে মৌলিক, তেন্তে ab ডিভাইডস c হৈ যাব। ঠিক আছে, এটো লজিক্যালি তোমালোকে প্ৰমাণ কৰিব পাৰা। ধৰা 2 ৰে ধৰা কিয় হৰণ যায়, 40ক হৰণ যায়, আৰু ধৰা এনেকুৱা 10 ৰেও 40ক হৰণ যায়। ঠিক আছে, তেতিয়াহ'লে কি হ'ব, আৰু গসাউ অফ ab ইকুৱেল টু 1, গসাউ অফ ab ইকুৱেল টু 1 ল'ব লাগিব। ইয়াত নাই হোৱা, আমি বেলেগ এটা সংখ্যা ল'ব লাগিব। ধৰা ইয়াত বেলেগ লওঁ 4 আৰু ইয়াত 10 লওঁ। এতিয়া হৈছে 4 ৰে ইয়াক হৰণ যায় আৰু ইয়াক কিৰে হৰণ যাব 5 লৈ। ঠিক আছে, আৰু a আৰু b ৰ গসাউ 1, 4 আৰু 5 ৰ গসাউ কিমান 1 হয়, তেতিয়াহ'লে কি হ'ব ab ডিভাইড c, মানে 4 5 গুণ 20, 20 ৰেও 40 হৰণ যায়, তোমালোকে জানা কথা। গতিকে কি হৈ গ'ল, সেই বস্তুটি আমি ইয়াত ব্যৱহাৰ এই প্ৰমাণ কৰিব লাগিব। আচ্ছা, একেবাৰে এইখিনি সহজ দিয়া আছে a ডিভাইড c আৰু b ডিভাইড c ইমপ্লাইজ দ্যাট a ডিভাইড c মানে কি c ইকুৱেল টু a ইনটু r অখণ্ড সংখ্যা, আৰু b ডিভাইড c মানে c ইকুৱেল টু b s, আন এটা অখণ্ড সংখ্যা, য'ত r, s belongs to z হৈ যাব অখণ্ড সংখ্যা। ঠিক আছে, এইটো আমি ইয়াৰ পৰা আকৌ কি দিয়া আছে, আকৌ
আমাক দিয়া আছে এইটো গসাউ অফ এ বি ইকুৱেল টু 1 ন সেইটো আমাক দিয়া আছে গসাউ অফ এ কমা বি ইকুৱেল টু 1 বুলি দিয়া আছে গতিকে ইম্পৰ্টেন্ট পইণ্টটো আমাৰ এইটো যেতিয়া গসাউ অফ এ বি দি দিলে গসাউ অফ এ বি মানে কি লিখিব পাৰি ax প্লাস by ৰূপত লিখিব পাৰি ইকুৱেল টু 1 এইটো ক'ৰ পৰা পাইছো উপপাদ্য 4 ৰ পৰা উপপাদ্য 4 মতে ঠিক আছে আমি কি পালো ax by ইকুৱেল টু 1 পাই গলো আচ্ছা গতিকে আমাৰ ইয়াত কি আছে এতিয়া আমি ইয়াত চাম দেই ইয়াৰ আমি মিলাবৰ কাৰণে কি কৰিম a b আছে ইয়াত c সংখ্যা দুটা c ও আছে আমাৰ প্ৰমাণত গতিকে আমি c আনিব লাগিব দুইফালে আমি c ৰে পূৰণ কৰিম ax by equal to c into 1 implies that c into a মানে cax plus c into b মানে cby equal to c into 1 মানে c হৈ গ'ল implies that আচ্ছা এতিয়া চাবা দেই তে c মান কি c মান ar আৰু bs দুইটাই আছে কিন্তু আমি কি পাতিম এতিয়া যে ইয়াত কি আছে c ৰ লগত কি পূৰণ হৈছে a হৈ আছে গতিকে আমি এইটো জায়গাত আমি c ৰ মান a আর না পাতো কি পাতিম bs পাতিম তাৰ ইয়াত a আছে অলৰেডি গতিকে a থকাটো না পাতো এইটো পাতিম b s হৈ গ'ল ব্ৰেকেট ইনটু কি হৈ গ'ল এইটো a টো আছে x প্লাস ঠিক আছে ইয়াত তো c আছে কিন্তু b পূৰণ হৈছে গতিকে আমি b নথকা a r পাতিম ইয়াত c ৰ মান a r পাতিম c ৰ মান a r ইনটু by আছে ইকুৱেল টু c implies that ते a into b माने ab sx ab sx plus ab ry equal to c implies that ab common लो কি থাকে ইয়াত থাকে sx plus ইয়াত থাকে ry equal to কিমান c থাকে ঠিক আছে আচ্ছা ইয়াৰ পিছৰ খিনি দেই আমি এইটো ইয়াত ব্যৱহাৰ কৰিলে আমি কি প্ৰমাণ কৰিব লাগিব ab ডিভাইড c সো এতিয়া ab পূৰণ sx মানে কি s মানে এটা s মানে অখণ্ড সংখ্যা x মানে অখণ্ড সংখ্যা আমি জানি ক'ৰ পৰা আহিল এটো x মানে অখণ্ড সংখ্যা হয় উপপাদ্য 4 আছে r মানে অখণ্ড s মানে অখণ্ড যদি দুটা অখণ্ড সংখ্যা পূৰণ দুটা অখণ্ড সংখ্যা পূৰণ অখণ্ড সংখ্যা হল অখণ্ড সংখ্যা দুটা যোগ মানে আৰু এটা অখণ্ড সংখ্যা হৈ গ'ল এটা অখণ্ড সংখ্যা গতিকে কি আহিল কথাটো ab ৰ লগত অখণ্ড সংখ্যা এটা কি হৈছে পূৰণ হৈ আছে তাৰ মানে কি ab ৰে c হৰণ যায় কেইবাৰ হৰণ যায় এইটো অখণ্ড সংখ্যা হয় ধৰা এই অখণ্ড সংখ্যাৰ মান 20 পালো এইটো যোগ পূৰণ যোগ কৰি মেলি এই ব্ৰেকেটৰ ভিতৰত 20 পালো তাৰ মানে ab এ c হৰণ যায় কেইবাৰ 20 বাৰ হৰণ যাব গতিকে ab ডিভাইডস c হ'ব ইয়াৰ এটা আমাক প্ৰমাণ কৰিবলৈ যেটো দিয়া হৈছে গতিকে এইটো হ'ল আমাৰ প্ৰমাণ আমি একেবাৰে এইখিনি সহজ হয় গতিকে কেতিয়াবা এই দি দিয়ে 2 নম্বৰ দি এই প্ৰশ্নবোৰ দি দিয়ে গতিকে অলপ ভালকৈ প্ৰেক্টিস কৰি লবা এতিয়া আহিল আমাৰ উপপাদ্য 6 নম্বৰ উপপাদ্য ইয়াক ইউক্লিডৰ লেমা বুলি কোৱা ইউক্লিডৰ নাম তোমালোকে শুনিছা এই ক্লাস 9 ত ইউক্লিডৰ জ্যামিতি পাইছা আমি যিবিলাক জ্যামিতি পঢ়িম হাই স্কুল লেভেলত গোটেইখিনি ইউক্লিডৰ জ্যামিতি হয় গতিকে ইউক্লিডৰ লেমা এটা উপপাদ্য বুলি ধৰা হৈছে যদি a ডিভাইডস bc a ৰে bc হৰণ যায় ঠিক আছে a ৰে b পূৰণ c হৰণ যায় আৰু গসাউ অফ ab ইকুৱেল টু 1 গসাউ অফ ab ইকুৱেল টু 1 মানে কি a ৰে b হৰণ না যায় আৰু কটাকটিও নকৰে তেন্তে a ডিভাইডস c হ'বই লাগিব এনেকুৱা হল কথা দুটা a ৰে b পূৰণ c হৰণ না যায় কিন্তু আৰু a ৰে b পূৰণ c হৰণ যায় কিন্তু a ৰে b হৰণ না যায় a b গসাউ 1 মানে a ৰে b হৰণ না যায় তেতিয়া কি হবে a ৰে c হৰণ যাবই লাগিব লজিকেল কথা একেবাৰে গতিকে সেইটো আমাৰ ইয়াত ইউক্লিডৰ লেমা বুলি প্ৰমাণ কৰিবলৈ দিয়া হৈছে এইটো আৰু এটা 2 নম্বৰীয়া যেটো মই ক'লো প্ৰমাণ গতিকে এই 2 নম্বৰীয়া প্ৰমাণ কিছুমান থাকে একেবাৰে 2 নম্বৰীয়া কোৱেশ্চন যিবিলাক আহে তাত এই প্ৰশ্নটো সময় দি থোৱা থাকে গতিকে এই কিছুমান বস্তু যিবোৰ এই যি ষ্টুডেণ্টে তাৰমানে 1 নম্বৰ পায় নহয় তেনেকুৱা ধৰণৰ সেই ষ্টুডেণ্টে এইবিলাক বস্তু ভালকৈ গুৰুত্ব দিয়ে এই বস্তুটো কি হৈছে 2 নম্বৰীয়া প্ৰশ্নসমূহ আমাৰ কাৰণে একেবাৰে ইম্পৰ্টেন্ট কৈ আহিব তাৰমানে সেই কাৰণে এইখিনিত বেছিকৈ গুৰুত্ব দিব লাগিব ঠিক আছে আচ্ছা গতিকে কি কৈছে প্ৰথম কথা হল গসাউ অফ ab ইকুৱেল টু 1 দিয়া আছে গতিকে গসাউ অফ ab ইকুৱেল টু 1 আমি পাতিলাম তাৰ পিছত কি হ'ব
দিয়া আছে গসাউ অফ এ বি ইকুৱেল টু এই গসাউ দেখাৰ লগে লগে কি হৈ যাব ax প্লাছ by ইকুৱেল টু 1 এইটো উপপাদ্য 4 উপপাদ্য 4 ঠিক আছে ax প্লাছ by ইকুৱেল টু কিমান পালো 1 পাই গলো আমি উপপাদ্য 4 গসাউ অফ এ বি ইকুৱেল টু আমি কি লিখিলো ax প্লাছ by লিখিলো সেইটো উপপাদ্য 4 মতে দে এতিয়া আকৌ আমাক কি লাগে পিছফালে c লাগে গতিকে c লিখিম আমি c পূৰণ কৰিলো c ইনটু ax plus by তে বাওঁফালে কৰিলে সোঁফালে কৰিব লাগিব c ইনটু 1 implies that এৰি কি হ'ল cax plus cby equal to c ঠিক আছে cax plus cby equal to 1 পাই আচ্ছা এতিয়া কি হয় এতিয়া কি হ'ব আমি কি ৰে হৰণ যাব লাগিব a আচ্ছা a ৰে একটা হৰণ যায় a ৰে ca হৰণ যাব কথাটো এনেকুৱা হ'ল ইমপ্লাইজ দ্যাট ইয়াত আছে ca আৰু ইয়াত আছে cb দেই এতিয়া a ৰে এইটো হৰণ যাব লাগিব একচুয়ালি কথাটো কি হ'ব a ৰে ইয়াক হৰণ যাব লাগিব কেনেকৈ লিখো এতিয়া কথাটো আচ্ছা a ৰে c হৰণ যাব a ৰে ইয়াক যাব আচ্ছা ঠিক আছে আমি এটা বাদ দিছো লাইনটো ব্রেক কৰিছো যেহেতু a ডিভাইডস ca a কিয় আনিলি ইয়াত a লাগে এই কাৰণ a ডিভাইড ca কিয় a ৰে ca হৰণ যায় কিয় যায় ইয়াত a আছে 2 ৰে 5 পূৰণ 2 হৰণ নাযাব জানো 5 পূৰণ 2 যাব কিবাৰ যাব 5 বাৰ এই 2 ৰে 7 পূৰণ 2 হৰণ নাযাব জানো যাব কিবাৰ 2 2 কেনসেল যাব 7 বাৰ গতিকে a ৰে ca কো হৰণ যাব কিবাৰ c বাৰ হৰণ যাব ঠিক আছে আৰু এটো ca আৰু a ডিভাইডস cb a ৰে cb কিয় হৰণ যাব এতিয়া a ইয়াৰ পৰা bc বা cb a ৰে bc হৰণ যাব বুলি দিয়াই আছে ওকে আমি কি লিখিলো যেহেতু a ডিভাইডস ca আৰু a ডিভাইড cb তাৰ মানে a ৰে ca কো হৰণ যায় আৰু cb কো হৰণ যায় অৰ্থাৎ a ডিভাইডস কি হ'ব এইটো cax cby হয় না যেহেতু a রে কাক হরণ যায় ca কো যায় cb কো যায় গতিকে ca cb কমন আহে যে দুইটাকে a রে হরণ যাব তার মানে এই গুটেটুকু আমার a রে হরণ যাব গতিকে a ডিভাইডস যে cax cby মানে কি মানে c গতিকে আমার কি প্রমাণ হল a ডিভাইড c বলে প্রমাণ হল ঠিক আছে কি কইলো গসাউ অফ a ইকুয়াল টু 1 আছে গতিকে গসাউ অফ a মানে x by ইকুয়াল টু 1 আহিলে দুই ফালে c রে পূরণ কৰিলে আমাক পিছফালে c লাগে এই কাৰণে c হৈ গল এফালে c হল এটো ca কো a ৰে হৰণ যায় আৰু এটো a ৰে ca হৰণ যায় আৰু a ৰে cb কো হৰণ যায় যেটো দিয়া আছে গতিকে কি হ'ব a ৰে এই দুইটাকে হৰণ যাব ঠিক আছে এতিয়া দুইটাকে হৰণ যাব মানে ইয়াৰ মান c গতিকে a ডিভাইড c হৈ গল গতিকে আজিলৈ আমি এইখিনি পঢ়িলো ইয়াত আমি ইম্পৰ্টেন্ট কিছুমান অনুসিদ্ধান্ত আৰু উপপাদ্য কেইটামান পঢ়িলো একেবাৰে ইম্পৰ্টেন্ট বস্তুবিলাক গতিকে আজিলৈ ইমানে ইয়াৰ পিছত আমি ইউক্লিডীয় কলন যেটো তোমালোকে জেনাৰেল মেথছত ইতিমধ্যে পাইছা তাৰ ওপৰতে তাৰ উপৰঞ্চি কেইটামান কথা ইউক্লিডীয় কলনত দিয়া আছে সেইখিনি আমি আলোচনা কৰিম